50,000 টকালৈকে যাৰ লোন আছিল তেওঁলোককো আমি এনঅ'চি দি দিম আপোনালোকে 1 টকাও ঘূৰাই দিব নালাগে যিসকলে ইলেকশ্যনৰ আগত লোন লৈছিল ইলেকশ্যনৰ পিছত লোন লোৱা সকলেতো বেলেগ কথা আমি সেই কামবিলাকো আজি কৰি কৰি শেষ কৰিলো 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম বুলি কৈছিলো প্ৰায় 91,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে আজি আপোনালোকে চাওক যে অসমত এতিয়া চাকৰি পাবৰ কাৰণে কোনো ল'ৰা ছোৱালীয়ে টকা পইচাৰ ঘোষ দিব নালাগে এতিয়া মই গাড়ী দি আহি থাকোতে যিমান ল'ৰা ছোৱালী মই পাইছো সবকে কৈছো এই বাবাহত ভাল কৰি পঢ়িবি দেই কিয় মই কৈছো কাৰণ এতিয়া আমাৰ অসমখন এনেকুৱা পঢ়িলেহে চাকৰি পাব আমাৰ ৰাজনীতি কৰা মানুহে আৰু চাকৰি দিব নোৱাৰে অকল পঢ়া শুনা কৰিহে আমি চাকৰি পাব পাৰিম আজি আপোনালোকে চিন্তা কৰক কেইদিনমান আগতে কমাণ্ডো বেটেলিয়নৰ পাছিং আউট পেৰেড হল পুলিশ বিলাক আপোনালোকে দেখা পায় আজিকালি সৰু সৰু ল'ৰা ছোৱালীবোৰ এসআই বিলাক দেখা পাব গভৰ্ণমেণ্ট অফিচত গলে নতুন সৰু সৰু ল'ৰাবিলাকক আপোনালোকে কৰ্মচাৰী হিচাপে দেখা পাব সব দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা 1 টকাও কোনে ঘোষ দিব নালাগে আজি মই গৌৰৱ কৰিব পাৰো ভাৰতৰ ভিতৰতে অসম এনেকুৱা এখন ৰাজ্য য'ত চৰকাৰী চাকৰি ল'বলৈ কোনেও এটকাও কাকো ঘোষ দিব নালাগে আজি সেইখন অসম আমি যোৱা 3টা বছৰৰ প্ৰচেষ্টাত আমি প্ৰতিষ্ঠা কৰিছো কেইদিনমান আগতে মই আপোনালোকক এনাউন্স কৰিছিলো যে সেলফ হেল্প গ্ৰুপত থকা বাইদেউসকলক আমি লাখপতি বাইদেউ বনাব লাগিব নে নাই কোন কোন আছে সেলফ হেল্প গ্ৰুপত চাও কোন কোন আছে আত্মসহায়ক গ্ৰুপৰ মেম্বাৰ ফৰ্ম কোনে কোনে ললে থিয় হওক ফৰ্ম ললে ঠিক আছে এতিয়া আপোনালোকক কি কৰিব লাগিব আপোনালোকে 1 মাহ 45 দিনৰ ভিতৰত যেনেকে ফৰ্ম এদিনতে আপোনালোকে ললে সেইকাৰণে দালাল বিলাকে গমেই নাপালে কেতিয়া ফৰ্ম ললে একেদিনাই লৈ ললে এতিয়া ফৰ্ম ফিলআপৰ মই এদিনেই সময় দিম 1 মাহ পিছত যে আজিৰ দিনটোতে ফৰ্ম ফিলআপ হ'ব কিয় দালালে গম পাব নালাগে ৰাতিপুৱা গম পাব আপোনালোকে আহি ফৰ্মটো জমা দি দিব আৰু তাৰ পিছত দালাল বিলাকে গম নোপোৱাকৈ বেংকত 10,000 টকা টিপলিং কৰি সোমাই যাব এই 10,000 টকা যেতিয়া আপোনালোকে ভাল কৰি খৰচ কৰিব তেতিয়া মই বেংকক কম যে আপোনালোকে 12,500 টকা আই মাতৃসকলক লোন দিয়ক আৰু নতুনকৈ 12,500 টকা মই আপোনালোকক আকৌ বিনামূলীয়াকৈ বেংকৰ একাউণ্টত দি দিম তানে 25,000 হৈ গল 10,000 10ৰ লগত 25 35 এনেকে আমি গৈ আপোনালোকে উপাৰ্জন কৰিব লাগিব আৰু লাষ্টত আপোনালোকৰ নামটো হ'ব লাখপতি বাইদেউ তাৰমানে 1 লাখ টকাৰ উপাৰ্জন হ'ব বুজি পালে নে এতিয়া লাখপতি বাইদেউ বুলি কলে যিসকলে বুজি পালে জোৰ কৰি হাত চাপৰিব যাওক বা নাজিৰাত মানুহে ফটক কৰি বুজি পায় বুজি পাইতো ফটক কৰি পায় না নাপায় এতিয়া আপোনালোকে ধুনীয়াকৈ ফৰ্মখন ফিলআপ কৰি ৰাখক এদিনে সময় দিম ধুনীয়াকৈ ফৰ্মখন ঘূৰাই দিব তাৰ পিছত মই মোৰ কামখিনি কৰি গৈ থাকিম 39 লাখ মহিলা দিব যাওঁতে 4,000 কোটি টকা লাগিব 3,900 কোটি তথাপিতো আমি যেনে তেনে কষ্ট কৰি দিম কাৰণ আমি আই মাতৃসকলৰ উন্নতি বিচাৰো যাতে আই মাতৃসকলে ঘৰৰ পৰিয়ালটোক সুবিধা দিব পাৰে তেনেকে ডেকা ল'ৰাবিলাকৰ লোনৰ কাৰণেও যি ফৰ্ম ফিলআপ কৰিলে তাৰো ইন্টাৰভিউ অহা মাহৰ পৰা আৰম্ভ হৈ যাব 2 ল'ৰাই মোক আহোতে সুধিছে যে দাদা পুলিচৰ নেক্সট দৌৰ কেতিয়া হ'ব আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু 3rd গ্ৰেড 4th গ্ৰেডো নতুনকৈ পৰীক্ষা পাতিম 35,000 ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব 1 লাখৰ লগত হৈ গল আৰু 35,000 মই ইলেকশ্যনত কৈছিলো 1 লাখ কিন্তু এতিয়া মইও আগুৱাই গৈ আছো যাতে আমি আগুৱাই গৈ থাকিব পাৰো শ্ৰদ্ধা ৰাইজ আজি আমাৰ অসমখনত বিনামূলীয়া স্কুটি
বিনামূলীয়া চাইকেল, ৰাস্তা ঘাট, স্কুল কলেজ আমি আমাৰ অসমখনক আজি সুন্দৰ কৰি আগুৱাই লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছো। এখন নতুন অসম নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা চলাইছো। আজি এই কামবিলাক আগৰ চৰকাৰবিলাকে, বিশেষকৈ কংগ্ৰেছৰ চৰকাৰবিলাকে চিন্তাই কৰা নাছিল। চাওঁতে চাওঁতে নাজিৰাৰ পৰা শিৱসাগৰলৈকে যোৱা ৰাস্তা কিমান ধুনীয়াকৈ হৈ গ'ল। আজি চাওঁতে চাওঁতে ৰাস্তা ঘাট, স্কুল কলেজ আমি এটা এটাকৈ অসমখনক আজি এটা নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে চেষ্টা কৰিছো। মই বিশ্বাস কৰোঁ যে আপোনালোকৰ সহায়, আপোনালোকৰ সহযোগিতাত আমি আমাৰ ৰাজ্যখনক আৰু আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম আৰু আগুৱাই লৈ যাম। অহা মাহত আমি মিছন বসুন্ধৰা যিসকলে মাটিৰ পট্টাৰ বাবে নিৰ্বাচিত হ'ল তেওঁলোককো আমি অহা মাহত মাটিৰ পট্টা দিম। 3 লাখ পৰিয়ালে একেলগে মাটিৰ পট্টা পাব। মানুহে ক'তো দালালক সোমাবই দিয়া নাই একদম। আৰু যিবিলাকে দালালি কৰে তেওঁলোকে লগে লগে এৰেষ্টো হৈ যায়। আজিকালি কাকো আমি ৰেহাই দিয়া নাই। দুখীয়া মানুহৰ লগত কোনো অন্যায় নহ'ব, সুন্দৰ কৰি আমি আগবঢ়াই লৈ গৈছো। প্ৰথমবাৰৰ বাবে চৰকাৰী চাকৰিত চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ বাবে আমি 3% সংৰক্ষণ কৰিছো। আজি আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীবিলাকে ইতিহাসত প্ৰথমবাৰৰ বাবে 3% সংৰক্ষণৰ সুবিধা পাব। আজি আমি এটা এটাকৈ সমস্যাবোৰ ৰাইজক সমাধান কৰাৰ বাবে চেষ্টা কৰি কৰি লৈ গৈ আছো। মই বিশ্বাস কৰোঁ যে আপোনালোকৰ আশীৰ্বাদত আমি আমাৰ অসমখনক নতুনকৈ নিৰ্মাণ কৰিব পাৰিম, আমি আমাৰ অসমখনক আগুৱাই লৈ যাব পাৰিম। মই আপোনালোকক পুনৰ এবাৰ ধন্যবাদ দিছো। এতিয়া আজিতো সবে ৰেচন কাৰ্ড ল'ব আহিলে, পিঠা তিঠা লৈ আহিছে নেকি কোনোবাই? নাই আনা? ঠিক আছে, পিঠা আনা নাই? আনা নাই? ভোটটো দিব নাই বিজেপিক? কোনে কোনে দিব হাত দাঙকচোন। আচ্ছা, ভোটটো বাৰু যি নহওক, কিন্তু আপোনালোকৰ গাঁৱত গ'লে পিঠাটো খুৱাব নে নাই? ভোট পাওঁ নাপাওঁ বেলেগ কথা, নাজিৰা পিঠা ভাল, মই পিঠাটো খাব লাগে। খুৱাব নে সকলে পিঠাই? আজি খুওৱা নাই, নেক্সট টাইম আহিলে কিন্তু পিঠা ৰেডি থাকিব লাগিব, ঠিক আছে? হ'বনে নাই? চবে কনজুচ কৰি আছে, ভাল কৰি নকয় হ'বনে নাই? হ'বনে নাই? সেইটো ডাঙৰ কৰি ক'ব লাগিব নহয়, তেতিয়াহে ভাল লাগিব, হয়নে? আকৌ এবাৰ আপোনালোকক ধন্যবাদ দিছো আৰু আপোনালোকে এতিয়া সুন্দৰ কৰি মিটিংখন